দেখা পাইছেনে মোক? হয়। আপোনাৰ অসুবিধাখিনি কি? উম, উম। জ্বলা-পোৰা, বুকু পিঠি জাম, ভাত খাব নোৱাৰে। আচ্ছা। এইবিলাক কিমান দিনৰ পৰা আপোনাৰ? ১ বছৰ আগত নাছিলে এনেকুৱা? ১ বছৰ আগত নাছিলে। উম। আৰু কি অসুবিধা হয়? মূৰ ঘূৰাই, কমজুৰি লাগে। উম। গেছটো বেছি। কি কৈছে? কি লাগি ধৰে কি ক'লে? আচ্ছা, ভাত খালে বুকু পিঠি লাগি ধৰে, গিলিব নোৱাৰে। উম। আৰু কওক, আৰু কি অসুবিধা আছে? নহয়, আপুনি বেলেগৰটো শুনি নক'ব। আপুনি মোৰ কথাৰ উত্তৰ দিয়ক। বেলেগে ক'লে এইটো ক'লে কেনেকে হ'ব? আপুনি টিউমাৰটো দেখাওক মোক। পাৰিব? মই ৰিপৰ্টত যোৱাই নাই। মই আপোনাৰ অসুবিধা সুধিছোঁ। আপোনাৰ কি? আপোনাৰ আপোনাৰ কোনো টিউমাৰ নাই আপোনাৰ। কোনো টিউমাৰ নাই, একো হোৱা নাই ভিতৰত। মই চাইছোঁ। ২ বাৰ, ৩ বাৰ, ৪ বাৰ চাইছোঁ আপোনাৰ ৰিপৰ্ট। ৰিপৰ্টত চব নৰ্মেল আহিছে। ৰিপৰ্টত আহিছে আপুনি বিয়া হোৱাৰ পিছৰ পৰাই পৰিশ্ৰম বেছি কৰিছে। এইটো ৰিপৰ্টত আহিছে। ৰিপৰ্টত আহিছে আপুনি বিয়া হোৱাৰ পিছৰ পৰা টাইমলি ভাত খোৱা নাই। ৰাতিপুৱাৰ ভাত দুপৰীয়া খাইছে, দুপৰীয়া ভাত আবেলি খাইছে, আবেলি ভাত ৰাতি খাইছে। কিয়? ৰিপৰ্টত পাইছোঁ আপুনি টাইমলি আপোনাৰ পেটত ভাত যোৱা নাই। এইটো ৰিপৰ্টত পাইছোঁ। ৰিপৰ্টত কোনো টিউমাৰ নাই। এইটো ডক্তৰে আপোনাক এনেই কৈছে। কোনো টিউমাৰ নাই ৰিপৰ্টত। ৰিপৰ্টত কোনো টিউমাৰ নাই। আপোনাৰ হৈছে কি, এই যে আগতে ভোক লাগে, ভোক লাগিলে যে খাব নোৱাৰে টাইম মতে, ফলত আপোনাৰ যিটো খাদ্য নলী আছে, খোৱাৰ যিটো নলী আছে, এই নলীটো অলপ চাপ খাই গৈছে। এইটো আমাৰ ঔষধ খালে, নিয়ম মানিলে, পথ্য খালে আকৌ এইটো আগৰ নিচিনা হৈ যাব, আপুনি ভাল পাই যাব। বুজি পাইছেনে? আৰু ৰিপৰ্টত আহিছে, আপুনি ডেইলি পায়খানা ক্লিয়াৰ নহয় আপোনাৰ। ২ দিন, ৩ দিনৰ মূৰে মূৰে পায়খানা হয়। ছাগলীৰ পায়খানাৰ নিচিনা পায়খানা হয় মাজে মাজে। হয়। আৰু ডিঙিটো শুকাই আনে মাজে মাজে, একদম শুকাই যায় ডিঙিটো। ভৰিৰ তলুৱাবিলাক পুৰণি হৈ থাকে। জ্বলে। পেটটো জ্বলে, গৰম হৈ থাকে। এই জ্বলাটো গৰম পানী খালে ভাল লাগে নে ঠাণ্ডা পানী খালে ভাল লাগে? উম, ঠিক আছে, ঠিক আছে। আপুনি এনেকে থাকক, মই ঠিক অলপ সময়ৰ ভিতৰতে আপোনাক আকৌ কন্ট্ৰেক্ট লৈ আছোঁ। আমাৰ মেডিকেলৰ এজন ডক্তৰ থাকিব, মেডিকেলৰ ডক্তৰজন আপোনাক আৰু চাব অলপ হা? চাব। আপুনি কথাখিনি কওঁতে আপোনাৰ কেমেৰাটো ঘূৰাই দিয়কচোন আৰু কোন কোন আছে ঘৰত চাওঁ। কি নাম?
পংখী দাস আৰু কোন কোন থাকে ঘৰত? আচ্ছা, তেওঁৰ ল'ৰা ছোৱালী কেইজন? ছোৱালী দুটা, ল'ৰা এজন। ছোৱালী বিয়া হৈ গ'ল? আচ্ছা, আপোনাৰ শহুৰ ঢুকুৱা কিমান বছৰ হ'ল? আপনি কি বাঙালি মানুষ? মায় বেঙ্গলি আর বাপেক? তাইলে পরে আপনি একটু এইভাবে থাকেন, আমি আবার কল করতেছি আপনারে, হ্যাঁ? আপনারে কোন ডাক্তারে কইছে আপনার গলার মধ্যে টিউমার হইছে এটা আমি দেখুন। মিথ্যা কথা। মিথ্যা কথা। কিচ্ছু হয় নাই, আপনি ভালো হয়ে যাবেন। আপনি বিয়ার পরের থেকে সময় মতে ভাত খান নাই। কোনদিন একবার এক বেলা খাইছেন, ৩ বেলা কোনদিন খাইতে পারেন নাই। কি ভুল কইলাম? ঠিক কথা? ২৪ ঘন্টার মধ্যে কয়বার খাইছেন আপনি? কেন? কারণ কি? হুম। ব্যাস আপনার কোনো ভিতরে টিউমার হয় নাই, কিছু হয় নাই। মিথ্যা কথা, ভুল কথা। ওইগুলি পয়সা নেওয়ার জন্য আপনার সাথে এগুলি কথা কইছে। লাখ, লাখ টাকা কামাইবার লেগে এগুলি করছে। অপারেশন করার লেগে এগুলি কইছে। আপনি ভালো হয়ে যাবেন। হ্যাঁ, আমি আপনারে আবার কল করতেছি দাঁড়ান।